নমস্কাৰ কে হিন্দী ষ্টেট ওপেন ইউনিভাৰ্চিটি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কিছু সংখ্যক ছেমিষ্টাৰৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আজিৰ লগতে এই কেইদিনৰ ভিতৰত কেইবাটাও পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হৈছে ৰিজাল্ট অফ দা BCom 6 ছেমিষ্টাৰৰ আজি ঘোষণা হৈছে ৰিজাল্ট অফ দা DSMৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ চাৰ্কুল 2 ঘোষণা হৈছে ৰিজাল্ট অফ দা MComৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ চাৰ্কুল 2 ঘোষণা হৈছে ৰিজাল্ট অফ দা MSc IT মেথছৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ চাৰ্কুল 2 ৰিজাল্ট ঘোষণা হৈছে ৰিজাল্ট অফ দা MBA ফাৰ্ষ্ট ছেমিষ্টাৰৰ 8 তাৰিখে ঘোষণা হৈছে আপোনালোকে জানে এইকেইটা বাকিখিনি মই পূৰ্বতে জনাইছিলোঁ আসলতে আৰু যি সংখ্যক ৰিজাল্ট আছে ডিগ্ৰী 6 ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ অতি শীঘ্ৰে ঘোষণা হ'ব আৰু যেহেতু সেকেন্ড ছেমিষ্টাৰৰো কিছু সংখ্যক ৰিজাল্ট আছে সেই সকলো ৰিজাল্ট কিছুদিনৰ পিছতে ঘোষণা হ'ব হয়তো কেইদিনমান লাগিব পাৰে চাব আপোনালোকে ৰিজাল্ট দেখা পোৱা গৈছে যে ৰিজাল্ট ইমান বেয়া নহয় বিশেষকৈ MComৰ বা যেটো MSc IT মেথছৰ ৰিজাল্ট আসলতে ভালেই হৈছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু দেখা পোৱা গৈছে যে বহু সংখ্যকে ক্লিয়াৰ কৰিছে যি সংখ্যকৰ ক্লিয়াৰ হোৱা নাই তেখেতসকলে আসলতে বেক এক্সামৰ জৰিয়তে পুনৰ দিব পাৰিব আৰু তেতিয়া সেই সুযোগ পাব ক্লিয়াৰ কৰিবলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই কৈছোঁৱেই যে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু এছাইনমেণ্টৰ আনচাৰ এই চেনেলত উপলব্ধ ধন্যবাদ